বন্ধুসকল এই পিঠাবিধ আপোনালোকে কি বুলি কয় আমি খোলা চুবিয়া পিঠা বুলি কওঁ এইফালে আমাৰ জানমণিয়ে চাহ খাই আছে আৰু ময়ো যিহেতুকে এটা চাহ খাব লৈছোঁ মানে এয়া খোলা চুবিয়া পিঠা লৈ পেলানি আৰু এইফালে এগিলাচ চাহ আৰু এইফালে আমাৰ জানমণিয়ে এতিয়া খাই আছে জানমণি কেনেকুৱা লাগিছে খাই নিজে বনাইছোঁ কি বেয়া লাগিব নি নিজে বনালা কাৰণে তোমাৰ ভাল লাগিব দেখিছে বন্ধুসকল আমাৰ জানমণিয়ে কিমান দম দিয়ে সঁচাকৈ আকৌ দেই মনটো কেতিয়াবা কেতিয়াবা দুখ লাগি যায় কেতিয়াবা মনটো বিৰাটেই ভাল লাগি যায় ভাবিছিলোঁ পুৱাই পুৱাই এচুমা লগাই দিলোঁ আৰু চাহকাপ খাই দিওঁ আৰু মনটো ভাল লাগি যাব দিনটোলৈ ব'লক তেতিয়া আজি চাহ খোৱাৰে পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ কাৰণ এইফালে আমাৰ জানমণিয়ে যিহেতুকে চাহ খাব ল'লে আৰু ময়ো লৈ লওঁ আৰু এইফালে দেখিছে নহয় খোলা চুবিয়া পিঠা আৰু এইফালে চাহকাপ বন্ধুসকল ৰাতিপুৱা চাহকাপ খাই লৈ আমাৰ জানমণি বহি গ'ল এচকী হৈ এয়া চাওক মানে ৰাণীৰ দৰে বহে আৰু বহুতে মোক এটা কথা কয় যে তোৰ ঘৰটো প্ৰথমতে বনা বন্ধুসকল মানে কি আমাৰ ঘৰটো সঁচাই ভঙা চিঙা খুব দুখ লাগে কিন্তু এতিয়া বৰ্তমান যিহেতুকে মই যথেষ্টখিনি অসুবিধাত আছোঁ আৰু সঁচা অৰ্থত ক'বলৈ গ'লে ঘৰটো আমাৰ দেউতাই বনোৱা মই যিহেতুকে বনাব পৰা নাই আৰু লাহে লাহে বনাম আৰু যিহেতুকে প্ৰথম আমি যেতিয়া এখন ঘৰত সোমাওঁ তেতিয়া আমি বাঁহৰ চাঙত শুইছিলোঁ কিন্তু এতিয়া বৰ্তমান সেইটো সময় নাই কিন্তু যথেষ্টখিনি ভাল আৰু আশীৰ্বাদ কৰিব আগলৈ আগুৱাই মানে আৰু ভাল হ'ব পাৰোঁ আশা কৰোঁ আৰু যিহেতুকে বৰ্তমান আপোনালোকে কয় যে ভঙা চিঙা ঘৰত আছে সঁচাকৈ মই ভঙা চিঙা ঘৰত আছোঁ এয়া চাওক কিন্তু এইফালে আমাৰ জানমণি এতিয়া এচকী হৈ আছে মই ভঙা চিঙা নহয় নহয় তোমাক মই কৈছোঁ নেকি ভঙা চিঙা বুলি এনেকৈ দেখুৱাই কৈছে যে তুমি মোক তেনেকৈ কোৱা যে কেলৈ আপুনি কৈছে ভঙা চিঙা ঘৰ বোলে চাহ বুলি কৈ মোক দেখুৱাই দিছে যে মই ভঙা চিঙা নেকি তোমাক কৈছোঁ নেকি মই ভঙা চিঙা বুলি তুমি ইমান মৰম লগাজনী এজনী ভঙা চিঙা বুলি কৈ দিছে ঘৰটো দেখুৱাওক তোমাক মই ভঙা চিঙা বুলি কোৱা নাই নহয় ভঙা চিঙা বুলি এনেকৈ কেলৈ কেমেৰাটো আনিছে মোৰ মই বন্ধুসকল কৈছোঁ নাই যে মোৰ ঘৰটোহে ভঙা চিঙা এইফালে চাওক আৰু এইফালে আমাৰ জানমণি এচকী হৈ বহি আছে মই এনেকৈ কৈ ঘূৰাই আকৌ মোকে দেখুৱাইছে ভঙা চিঙা বোলে ঘৰ চব বুলি কৈ মোকফালে কেলৈ দেখুৱাইছে চাওকচোন বন্ধুসকল এতিয়া দুখটো মোৰ নে মানে আমাৰ জানমণি আপোনালোকে কমেণ্ট বক্সত জনাবচোন দেই কাৰণ যিহেতু ৰাতিপুৱাই এইটো কি ৰাতিপুৱা মানে কি এইটো কি বুলি দেখালা তুমি গৰম কৰি নল'বি নে কি নল'ব ৰাতি এতিয়া তুমি গৰম চাহ খাই লৈছা তোমাৰ গৰম হৈ গৈছে নেকি নহয় বন্ধুসকল সঁচা কথা ক'লে মানে বেয়া পায় আৰু এইফালে মানে যিহেতুকে আমি যেনে তেনেহে চলি আছোঁ বন্ধুসকল আপোনালোকক কিনো মিছা কথা ক'ম আৰু সঁচা কথাত ক'বলৈ গ'লে যেতিয়া আমি এইখন ঘৰলৈ আহোঁ মই ক'লোঁ নহয় একদম ভঙা চিঙা আছিলে মানে যেনে তেনে আৰু মানে এতিয়া আমাৰ কাপোৰ কানি এনেকৈ আছে দেখিছে নাই মানে ইয়াতে থওঁ আৰু এইফালে আমাৰ চাং আৰু এইফালে সেইটো গডৰেজটো আৰু এইফালে ফ্ৰিজটো আৰু এইফালে ইনভাৰ্টাৰটো বৰ্তমান এনেধৰণে চলি আছোঁ বন্ধুসকল মানে বহুতে কয় যে তই কামত নকৰ এনেকৈ অকল থাকোঁ নেকি নহয় মই নাপিত কৰোঁ যিহেতুকে মোৰ এতিয়া কঁকালৰ বিষৰ কাৰণে মই নাপিত কৰিব পৰা নাই সেইটো কাৰণে মই দোকানলৈ যাব পৰা নাই তথাপিও বন্ধুসকল আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত মানে ময়ো এটা ঘৰ বনাই আছোঁ এইফালে চাওক এডাল দেখিছেনে এইটো ঘৰ বনাই আছোঁ যিহেতুকে সম্পূৰ্ণ কৰি উঠাব পৰা নাই কিন্তু এদিন আপোনালোকৰ আশীৰ্বাদ আৰু মৰম পালে নিশ্চয় ঘৰটো সম্পূৰ্ণ কৰি উঠাম কাৰণ যিহেতুকে মই আজি দেওবাৰ কামলৈ যাম বুলি ভাবিছোঁ এতিয়া বৰ্তমান বৰষুণ দি আছে চাওক মানে বিয়াতেই বৰষুণ এয়া দিছেনে আৰু চোতালখনত মানে মাটি পেলাওঁ আমাৰ বাসন্তী এইখন আৰু এইফালে আমাৰ ফাগুনি বিয়াতে আমনি কৰি থাকে আৰু এইফালে আমাৰ গোহালিটো এয়া চাওক গৰু আৰু এইফালে ছাগলী এইফালে আৰু আপোনালোকে কয় নহয় বিশ্ব পৰিৱেশৰ দিনাখনি গছ ৰুব লাগে এয়া হ'ল চেগুন গছ আৰু যিহেতুকে মই যিমানখিনি গছ ৰুই থৈছোঁ সকলোখিনি দেখাম কাৰণ এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া গছ এইফালে গমাৰিৰ পৰা ধৰি শিলিখা ঢেৰ কিবা কিবি আছে আৰু এইফালে ছাইডত গছ আছেই আৰু যিহেতুকে মই ৰোৱা গছ যিমানখিনি আছে মানে আমি বিশ্ব পৰিৱেশ দিনাখনি যে ৰুব লাগিব সেইটো বুলি আমি নাভাবোঁ মানে আমি যেতিয়াই মন যায় তেতিয়াই ৰুওঁ গছবিলাক যেতিয়াই মন যায় তেতিয়াই আমি গছপুলি ৰুই যাওঁ কাৰণ আমাক সেউজীয়া পৰিৱেশটো লাগে কাৰণ আমি গাঁৱলীয়া মানুহ আমাক মানে কি ক'ম আৰু এতিয়া বহুতে কয় তই কি কৰ অকল খাবলৈহে কি কৰিলি অঁ ল'ৰা ছোৱালী এহাল ছোৱালীকো পঢ়াই আছোঁ ল'ৰাকো পঢ়াই আছোঁ কিন্তু আমি পঢ়া শুনা কৰিব নোৱাৰিলেও কিন্তু ল'ৰা ছোৱালীহালক পঢ়াই আছোঁ যাই নহওক আপোনালোকে যিমানেই বেয়াকৈ নকওক কিয় মোৰ সেয়া সদায় আশীৰ্বাদ কিন্তু কেতিয়াবা অকণমান দুখ লাগে এইটো কাৰণে যিহেতু ঘৰৰ মানুহক লৈ পিনে কেইটামান মানে মানুহে বহুত বেয়াকৈ মন্তব্য কৰে সেইটোতে অলপ দুখ লাগে কিন্তু তহঁতে আমাতকো মানে নিকম্মা বুলি কওঁ মই নে কি কয় জানমণি নালায়ক একো নাই আমি যেনেধৰণে চলি আছোঁ তেনেধৰণে চলি গৈ থাকিম আৰু এইফালে
মোৰ বাইক ৰেডি হৈ আছে। বৰষুণ দি আছে কাৰণে এতিয়া মই কামলৈ যাব পৰা নাই। লাহেকৈ শ্বাৰ্টটো পিন্ধিম আৰু দোকান। বাৰু বন্ধুসকল সম্পূৰ্ণ চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, এইটোৱে মই ঘৰ বনাই আছোঁ। যিহেতুকে পহুলতাই বাঁহ লৈ গৈছে, যিহেতুকে কঁকালৰ বিষয়ে একো কৰিব পৰা নাই। বন্ধুসকল দোকান বন্ধ কৰি আহিলোঁ বাৰীলৈ। বাৰীত আহি এই কঠীয়া তুলি এতিয়া যিহেতুকে দাদা আৰু মই আহি সিঁচি আছোঁ, মানে কঠীয়াত দি আছোঁ সাৰ। যিহেতুকে বৰ্তমান এতিয়া 7ৰ পিছতে মাটি ৰুব লাগিব, সেইটো কাৰণে কঠীয়াখিনি চাপৰ হৈ আছে। সেয়েহে ভাবিলোঁ অকণমান সাৰ মাৰি দিওঁ। সেয়া দাদাই সাৰ মাৰি আছে আৰু মই লাহেকৈ কাষতে বহি চাই আছোঁ, যিহেতুকে মই সাৰ আজিলৈকে মাৰি পোৱা। বন্ধুসকল গধূলা হ'ল বুলি ক'লে দেখিছেনে মোক এনেকৈ বান্ধে। এয়া চাওক, এতিয়া মানে ক'লৈকো যাব নোৱাৰাকৈ মোক কি কৰিব চাব দেই। আপোনালোকক দেখাই দিম চাব। মানে কি মোক এতিয়া সেই চাদৰখন বান্ধি আছে নে দুইটা ভৰিতে ইটো মূৰ আৰু সিটো মূৰে বান্ধি লৈ পানি এতিয়া কি কৰিব, লাহেকৈ দি দিব সেই চাদৰখনত শিল এসোপা। আপোনালোকেও কৰিব এনেকৈ। গধূলি কোনোবা যদি ঘৰৰ পৰা যদি মতাটো ওলাই যায়, মতা মানুহটো, তেতিয়া এনেকৈ বান্ধি থৈ দিব। এতিয়া মোক মানে এনেকৈ বান্ধি থৈ দিব। উপায় নাই বন্ধুসকল, মই এতিয়া বিচনাত এনেধৰণে পৰি থাকিব লাগিব। ইটা দিব এতিয়া চাব দেই। ইটা আনিবলৈ গৈছে আমাৰ জানমণি, সেইফালৰ পৰা ইটা আনিবলৈ গৈছে। আৰু বন্ধুসকল এইটো দেখিছেনে, এইটো ইনভাৰ্টাৰটো আৰু এইটো ফ্ৰিজটো আৰু এইটো এটা বোম বাকচ আৰু এয়া ইটা লৈ আহিছে চাওক। ইটাটো এতিয়া সেই চাদৰখনৰ ভিতৰত দি দিব। আৰু এতিয়া মই লাহেকৈ শুই থাকিব লাগিব, মানে ইয়াৰ পৰা মই হিলাহিলি কৰিব নোৱাৰোঁ। এয়া চাওক দেখিছেনে, এইটোৱে বুদ্ধি মানে মোক ৰাখি থোৱা। কি ক'ব, আপোনালোকে আকৌ বেয়াকৈ ভাবিব নালাগে বন্ধুসকল। সঁচা অৰ্থত ক'বলৈ গ'লে বন্ধুসকল মোৰ কঁকালৰ বিষ, যিহেতুকে সেইটো কাৰণে মই এটা এক্সাৰচাইজ কৰি আছোঁ। এক্সাৰচাইজটো কৰি হোৱাৰ পাছত মানে ভৰিটোত এনেকৈ বান্ধি মেলি কি কৰে, ইফালে ইটা 10 কেজি বা 12 কেজি দি দিয়াৰ পিছত মানে ভৰিটো টানি থাকিলে নাৰ্ভটো মানে ফ্ৰী হৈ যায় যে, বিষটো ভাল পাওঁ। আৰু সেইটো কাৰণে এইটো বুদ্ধি কৰা হৈছে চাওক। আৰু কাৰোবাৰ যদি কঁকাল বিষ হয় এনেধৰণে কৰি দিব। এতিয়া চাওক একদম ধুনীয়াকৈ টানি আছে, লাহে লাহে টানি থাকিব আৰু কঁকালৰ বিষটো কমি কমি গৈ থাকিব। এয়াই হ'ল বিষ। নালাগে আৰু এটা দি দিব নেকি? এয়াই হ'ল বুদ্ধি বন্ধুসকল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে জানমণিয়ে মোক বান্ধি থৈ পেলানি কি কাম কৰিলে বন্ধুসকল আপোনালোকক দেখাই দিওঁ চাব দেই। আপোনালোকে কয় নহয় কাম নকৰাকৈ খাওঁ, কাম নকৰাকৈ খাওঁ। একচুৱেলি মইতো দোকানত কাম কৰোঁ নাপিত, আৰু আজি বহুত দিনৰ মূৰত আজি গ'লোঁ। আৰু আমাৰ জানমণিয়ে কি কৰিলে আপোনালোকক দেখাই দিওঁ চাওক। এইফালে চাওক কিমান ধুনীয়া গামোচা, এখন পাটৰ ন, পাট নহয় জানো? এখনো পাট। এয়া চাওক কিমান ধুনীয়া, এইফালে ফুল কিমান ধুনীয়া লাগিছে চাওক। বেয়া লাগিছে নেকি? আৰু কাৰোবাক লাগিলে জনাব পাৰে দেই। জান বেচিবা নেকি এইটো? বেচিব লাগিব। কিমানকৈ? এইবোৰ 2500কৈ দিব লাগিব। বাৰু বন্ধুসকল আপোনালোকে শুনিলে নহয়, 2500 টকা এখন গামোচাত। আৰু এইফালে এখন গামোচা চাওক কিমান ধুনীয়া। কাৰোবাক লাগিলে কণ্টেক্ট কৰিব আৰু জনাব। যিহেতুকে এইখন গামোচা হেনো মোৰ কাৰণে বৈছে, আৰু যিহেতুকে বহাগৰ বিহুত এইবাৰ মোক দিব নোৱাৰিলে, সেইটো কাৰণে এইখন গামোচা মোক বৈ দিলে। মানে মোক সৰু ফুলৰ গামোচা এখন লাগে, মানে বৰ ডাঙৰ ফুলৰ মই গামোচা মই বৰ ভাল নাপাওঁ মানে। কাৰণ যিহেতুকে ল'লোঁ আৰু আজি 22 বছৰ হ'ল আমাৰ বিয়া পতা। 22 বছৰত মোৰ 22খন গোট খালে, মানে 21খন। এই বহাগত নাপালোঁ, সেইটো কাৰণে এই বহাগৰ উপলক্ষে মোক এইখন দিব বোলে। নজান এইখন গামোচা মোৰ, আৰু অহা বহাগৰ 1 তাৰিখৰ দিনাখনি মই এইখন কান্ধত ল'ম। তাৰ আগত মই কেতিয়াও নলওঁ এখন গামোচা। বাৰু বন্ধুসকল অহা বহাগত যদি জীয়াই থাকোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম এইখন গামোচা লৈ। কিমান ধুনীয়া লাগিছে ফুলটো, মোৰ কিন্তু পচন্দ লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো। আৰু এইফালে এই দুখন গামোচা চাওক, বৰ্তমান বিচনাতে এনেধৰণে থৈ দিয়া হৈছে। সেইখনটো তুমি হেৰিয়ত ভৰাই থৈছা ন, গডৰেজত ভৰাই থৈছা। মানে আজি অলপ দিনৰ আগত কাটিছিলে, সেইখন তেনেকৈ থৈ দিছে। বাৰু বন্ধুসকল যদি কাৰোবাক দৰকাৰ হয় নিশ্চয় কণ্টেক্ট কৰিব, মই কণ্টেক্ট নাম্বাৰ দি দিম। এতিয়ালৈ বাই।